পালোহি দেই বেছি দূৰ নহয় বুলিহে এতিয়া বাই ভনী দুইজনী ইখন গাঁও আৰু সিখন গাঁৱত পৰিছোঁ খোজকাঢ়িয়ে পোনাই দিছোঁ আজি যি টি কথা শুনি থাকিলে নহ'ব নহয় বোৱাৰী আকৌ কিহৰ ইমান মূৰৰ ওপৰত তুলি থয় আজি ক'বই লাগিব আজি বোৱাৰী আকৌ কিহৰ ইমান লাই দিব লাগে আমাৰ এইজনী একেবাৰে নিমাতি কন্যা হৈ থাকিব একেবাৰে অ' বাই অ' মৰিলি নে জিৰিলি ক'ত আছ ওলাই ভনীয়ে আহি পাই গ'লোহি তাই একেবাৰে ভিতৰত মা দেখাও নাই অ কোন আহিলে অ কোননো অ জেতুকি আহিলি অ ৰ মই বাচন দিয়া থৈ আহিছো ৰ মই বহিবলৈ কিবা এখন আনিছো ৰ নিদিয়াকে আহিলি জেতুকি মই যাম বুলি ভাবিয়ে আছিলো গম পাৱ নে বহি দিয়া মই সেই তোৰ ভালৰ কাৰণেহে আহিছো গম পাইছ নাই যিবোৰহে কথা শুনিছো আৰু তোৰ বোৱাৰীজনীৰ কথা আছে নাই বোৱাৰীয়ে আগৰ ঘৰত একদম গোটেইজনী ঠাণ্ডা মুণ্ডা মানুহ হৈ চিধা হৈ পেলানি বোৱাৰীক ইয়াৰ ওপৰত বহাই ললি একেবাৰে সুবিধা দি ধ্বংস কৰি পেলালি অ তাই নাই অ কেলে গম নাপাও নি তাই কাটিং শিকিবলৈ গৈছে তাই গোটেই ঘৰৰ কাঁহীয়ে বাতিয়ে গোটেইখন ধুৱাই মেলাই গোটেই কামখন মোৰ ভাগত পৰে বৰ ভাল হৈছে কাটিং শিকিছে কামোতো শিকিছে তাই কাম নাই অ নকবি আকৌ তেনেকে তাই কৈছে কাটিং শিকিম এই নিজৰ পইচা তাই কিবা এটা ল'ব পাৰিম কিবা এটা কৰিব পাৰিম মানুহটো হাত নপতাকে হ'ব তেনেকে কৈছে তাই মোক বৰ ভাল কৰিছ বৰ একেবাৰে বেলেগ ভাল কাম কৰিছ একেবাৰে পাখি গজাই লৈছ আকৌ বোৱাৰীৰ এতিয়া সেই 2 পইচামান ঘটিব বুলি কাটিং শিকাবলৈ গৈছ তাৰপিছত যেতিয়া হাতলৈ পইচা আহিব তেতিয়া অকণো গুৰুত্ব নিদিয়ে তই কি ভাবিছ বোৱাৰীক চিনি পাবলৈ আছে মই তোতকে বেছি ভালকে বোৱাৰীক চিনি পালো গম পালি নাই তই এতিয়া পাৰিছ কাৰণে কৰি আছ যেতিয়া অকণমান বয়স হ'ব বোৱাৰীয়ে ঘৰত নাথাকিব তেতিয়া কাম কৰি পাবি হোৱাত আনো পাই তই কিনো কৈছ এতিয়া তই কোৱাটোৱে ভাল নে তাই কোৱাটোৱে ভাল মই একো ধৰিব পৰা নাই অ ধৰিব পৰা নাই ক'ত ধৰিব পাৰিবি তই ধৰিব পাৰিবি নোৱাৰ তই মোক চা আকৌ মোলে চা মোৰ পৰা অকণমান শিকিবি ভনীয়ে হলো কি হ'ল তোতকে মই বেছিহে জানো আমাজনীক চাবি মই যদি উঠ বুলি কওঁ উঠে মই যদি বহ বুলি কওঁ বহে মই নকলে তাই পদূলি মুখো পাৰ নহয় গম পালি অ ভনী সেইটো কথা নহয় তই এতিয়া তেনেকে কৈছ হয় কিন্তু তাইতো ঘৰখনৰ ভালৰ কথাই ভাবিছে ন সেইটো নহয় তাই ভালেই গম পাও নে বেয়াকে ভাবি ললে চব বেয়া কি কথা কবলৈ আহিছ তই ভাবি ললেই নহয় তই মোক চাচোন মইতো ভনীয়ে হলো তই মোৰ বায়েৰে হলি কিমাননো বছৰ আগা পিছা দুইজনী সমান বয়সৰ নিচিনা মোক চা তোক চা মোক দেখিলে কোনেও নকয় বোৱাৰী ঘটিলো বুলি নাতিনী পালো বুলি আৰু তোক দেখিলেতো মানুহে হাইলাখ বুঢ়ী বুলিয়ে কব চা এখন চা চাদৰখন চা এখন কিমান বগা চকচকীয়া এইখন মন ধোৱা নহয় মন ধুলেতো এনেকুৱা চফা নহয় মই বয়স হ'ল এতিয়া মোৰ এই বোৱাৰীজনীহে ধুই নীল চিল দি এতিয়া জিলিকি আছে তোৰখন চা আকৌ কেনেকুৱা ৰঙচুৱা তই নিজে ধুৱ বুঢ়ী হলি নহয় ভালকে এতিয়া হেৰি ঘঁহিব মেলিব নোৱাৰা হলি বোৱাৰী কামত লগাবি আৰামত থাকিবি নিজে কাম কৰিবি সোনকালে মৰিবি তই কোৱাটো হয় পিছে নোৱাৰা হলো আজিকালি বেমাৰী হলো নহয় কৈ এইবোৰ নিচিনা কাপোৰ কানি ৰং ভালকে থুকুচিব নোৱাৰো আকৌ ক'ত পাৰিবি আকৌ কাম কৰি এতিয়া কাম কৰিব নোৱাৰা হলি মোলে চা আকৌ মই নকৰো মই পাৰিলেও নকৰো তই পাৰ আকৌ মই নোৱাৰো টানকে কব নোৱাৰো তাই সেইকাৰণে নিজে যি পাও তেনেকে কওঁ আৰু কোনোবা দিনা চাবোন তাবোন মাৰিবলে নহয় গম পাও নে গা চা বেয়া হলে সেই পানীত অকণ হেৰি কৰি পিনে আৰু খালি পানী মেলি দিওঁ আৰু সেইকাৰণে এইবোৰ ৰং ধৰিছেগে আৰু তোৰ গাত দুখ আছে বাই তোৰ গাত দুখ আছে মই এতিয়া ওচৰতে বুলিহে পৰিলো দুইজনী ওচৰতে বিয়া হলো বুলিহে আহি পটককে বুদ্ধি এটা শিকাই থৈ যাও তই আকৌ মোৰ বুদ্ধিটো নলও নহয় তই ভাল বুদ্ধিবোৰ ভাল কিবা এটা বোলে শিকাইছে বোলে ভনীয়েকজনীয়ে লওঁচোন নাই হে বোৱাৰীক কাটিং শিকাইছ গিৰিয়েকে সেই তোৰ পুতেৰে হাজিৰা কৰি পইচা কেইটা আনি দিছে কাটিং শিকাইছ বৰ ভাল কৰিছ পিছে কেনেবাকে যদি মতা মানুহৰ কাপোৰ চিলাবলৈ শিকিছে তাই পিছত মতা মানুহৰ জোখ মাখ লৈ থাকোতে বুকু কিমান বহল জোখ লৈ থাকোতে বুকুতে সোমাই পৰিব গবা মাৰি ধৰিব ভাল পোৱা পুই হব বেলেগলে গুচি যাবগৈ বেলেগ ঠাইত থাকিবগৈ দুইটা গম পালি তাৰপৰা হেৰিয়ে বোৱাৰীয়ে তোৰ কাটিং টেইলাৰিং হেৰি কৰি পেলানি খটখটকে মেচিন চলাব সেইটোৱে আৰামত বহি পইচা ঘটিব তই সেই পুতেৰে ক'ত গ'ল বুলি কান্দি মৰিবি সেইখনহে হবলৈ বাকী আছে তাইচোন কৈছে অ মা প্ৰথমতে বোলে পেটিকোট চিলাবলৈ দিলে গম পাও নে পেটিকোট 3টা চিলাইছে তাই এটা মোকো দিছে গম পাও নে মই মিছা কথা কোৱা নাই বোলে মতা কাপোৰ এতিয়ালৈকে চিলোৱা নাই এতিয়া কিবা ব্লাউজ শিকাইছে ফৰক শিকাইছে সেইবোৰে শিকাইছে আইও হেবাংজনী আকুৰিজনী প্ৰথমে সেই কাটিং টেইলাৰিঙত প্ৰথমে পেটিকোটটোকে কাটিবলৈ শিকায় প্ৰথম পেটিকোটটোকে শিকাই চিলাবলৈ মেলিবলৈ তাৰপৰা লাহে লাহে আহি থাকে ওপৰলৈ আহি ব্লাউজ পাইহি তেনেকে শিকি মতা মানুহবোৰ পাবহি সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বোৱাৰী মতা বুঢ়া চবৰে চিলাব লাগিব
তাই ক'লেই নহ'ব নহয়, তাই তোক অকৰা পাব পাৰে, মোক অকৰা নাপায়। ৱা হয় নি? বৰ ডাঙৰ চিন্তা এটা ভৰাই দিলি দেখোন তই। এই কেলে গম পাৱ নাই? এই সৰুকণৰ ঘৰ সেই বোৱাৰীজনীও গ'লগে নহয় চুলি বেপাৰী এটালে। এই চুলি নিবলৈ আহে আকৌ তাই ভাগৰ বেপাৰীটোৱে, তাৰপৰা তাই চাহ তাহ খুৱাই পঠিয়াই, শাহুৱেকেও ভাবে আৰু ভাগৰে জোগে আহিছে কাৰণে খুৱাই পঠিয়াইছে। এতিয়া গুচি গ'ল নহয় পলাই পিনি। তই বৰ ডাঙৰ কথা এটা কৈ দিলি নহয়, মোৰ মনতো এতিয়া চিন্তাহে সোমাই গৈছে, তই গম পাৱ নাই? সেয়া গম পালি, শুনিলিয়ে নহয় তেতিয়াহ'লে। এতিয়া মই কোৱা কথাটো তই মিছা বুলি ক'ব নোৱাৰ নহয়। তোৰ বোৱাৰীয়ে যাবই, সেইজনী 100% যাব, সেইজনী চিন আছে তাই যে আকৌ বেলেগলৈ যাব। মই কৈছো বুলি কৈ দিবি লাগিলে। যিজনী মাইকী মানুহে যদি কেনেবাকে, আজিকালি কিছুমান মতা মানুহ কিমান সুবিধাবাদী, গাটো পাতি দিবগে চাৰ্ট এটা চিলাও বুলি জোখ মাক দি, তাই যদি সেইটো ফিটা মাৰি জোখ মাক লৈ থাকিবলৈ হয় বুকু পেট বিলাকৰ, মৰমতে পমি গৈ পলাই যাবই যাব। তেনেকে আগতে আমি কিমান পালো। 100টা কাপোৰ কানি চিলোৱাৰ ভিতৰত 1টা হলেও মতা মানুহ তেনেকুৱা ওলাই, মই পাইছোৱে। মানে মাইকী মানুহে তেনেকে জোখ মাখ ললে মানে সিহঁতৰ ধান্দাবোৰ বেলেগত থাকে। আজিকালি ছোৱালী বোলে ভয় কৰে তেনেকুৱা কিছুমান মানুহৰ ওচৰত জোখ মাখ দিবলৈ, গম পাইছ নাই? তাই মোৰ কথা নুশুনে, বান্ধি থবি বোৱাৰীক, বান্ধি থবি, দৰকাৰ হলে লোকৰ ঘৰত হাজিৰা কৰিবলৈ পঠাবি, কিন্তু এইবোৰ নহব। ভনী তই অকল গুচি যাব তই সেইটোৱে কৈ আছ, গম পাৱ নে? মই আকৌ তেনেকে নাভাবো নহয়, গম পাৱ? তই এতিয়া কৈ আছ উৰাই ঘূৰাই সেইটোকে, কিন্তু তোৰ এতিয়া চাচোন, তোৰ কিমান নাৰ্ছ হবলৈ মন আছিলে। শাহুৱে নিদিলে বোলে তই সেই হাতত ধৰি বেজি চেলাইন দিবি, আকৌ টিকাত বেজি দিবি, তই কিজানি আকৌ সেই ৰোগীলৈকে গুচি যাওগে, বা আকৌ তাতে ডিউটি কৰি থাকোতে আকৌ ডক্তৰৰ লগত তোৰ ভাল পোৱা পুৰি হৈ পিনি সেই পুতেকক এৰি থৈ যাবি বুলি তোক কিমান বাধা দিলে চাচোন বাৰু। তই নগলিগে নহয়। সেই চব তেনেকুৱা নহয়, গম পাৱনে? কোনোবাই এতিয়া নিজৰ মনৰ পচন্দৰ কামটো কৰিবলৈ পালে তোক ভালহে পাব। মোৰ মায়ে ইমান মৰম চেনেহত মোক পঠিয়াইছে বুলি সদায় তোক ধন্য মাৰি থাকিব, গম পালি? চব তেনেকুৱা নহয়, নকয়ে তেনেকে। তই কিছুমানক যদি যাবলৈ মন থাকে আৰু বান্ধি থৈও লাভ নাই, গম পাৱ নে? গুচি যাব, গুচি যাব, সেইটোৱে কথা, গম পাৱ? মই তেনেকেহে ভাবো। তই এতিয়া কি কৰ জানো পাই। তোৰ এতিয়া শাহু বাধা নিজৰ সপোনটোকে পূৰ্ণ হ'ল। মই এতিয়া তোৰ কথাটো শুদ্ধ বুলি ক'ব নোৱাৰিম, গম পাৱনে? আজিকালি বোৱাৰীক বাধা দিলে নহব। বাই তইনো বা আকৌ সেই কুৰুকি কেলে পুৰণা কথাটো মনত পেলাই দিলি বাৰু? মই বিয়া হোৱাৰ পিছতে কেনেকে মোৰ সপোনটো বিসৰ্জন দিছিলো, সেইটো কথা তই আকৌ মনত পেলাই দিলি। ইমান মন আছিলে মোৰ নাৰ্ছ হবলে। শাহুজনীয়ে মোৰ এতিয়া এই সংসাৰত নাই, জমনি জাতিজনীয়ে মোক মোৰ সপোনটো ভাঙি চিঙি শেষ কৰি পেলালে। মই যদি নাৰ্ছ হৈ থাকিলোহেঁতেন, চাচোন এতিয়া ৰিটায়াৰ হোৱা হলে মই পেঞ্চন বুলি কিবা এটা পাই থাকিলোহেঁতেন, ঘৰখন অকনমান উন্নতি হলহেঁতেন, ল'ৰাটোকতো মই ভালকে পঢ়াই ভাল কিবা এটা দিব পাৰিলোহেঁতেন ন। এতিয়া নাই, একোৱে নহয়। তই আজি আকৌ মনত পেলাই দিলি মোক। মইনো বাৰু কেলেনো বাৰু বেলেগলে পলাই যাম বাৰু নাৰ্ছ হৈ পেলানি? মই মানৱ সেৱাহে কৰিলোহেঁতেন, ৰোগী শুশ্ৰূষা কৰিলোহেঁতেন, সেইটোৱে মোৰ ধান্দা আছিলে। মোৰ শাহুজনীয়ে মোক শেষ কৰি পেলালে। তইও আজি মনত পেলাই বৰ দুখ দিলি। নাকান্দিবিচোন ভনী, তই মোৰ ঘৰলৈ আহিবি যদি এনেকে কান্দ, মোৰ বেয়া লাগে নাই বাৰু? চাওঁ আৰু ওচৰৰ মানুহে কি ভাবিব, তোক মানুহটোৱে ঘৰৰ পৰা মাৰ কিল কৰি খেদি দিলে নেকি, তেনেকে ভাবিব নাই বাৰু? সেইটো কথা ভাবি পিনি নাকান্দিবি। আৰু এতিয়া সময় নাই নহয়, এতিয়া তোৰ এটা সময় আছে। তোৰ শাহুৱে যিটো অত্যাচাৰ কৰিছিলে, তই এতিয়া বোৱাৰীক মৰম কৰি দেখাব লাগিব। তোক অত্যাচাৰ কৰিছিলে, তই এতিয়া মৰম কৰি দেখা। তাই কিবা এটা কৰিলে তোৰ মনটো ভাল লাগিব। তাই তোক মৰম পালে কনো মানে তোক কৰিবলৈ নিদিয়ে, গম পাৱ নাই? আমাৰ জনীটা ঘৰত থকা সময়কণত মোক চব কৰি দিয়ে নহয়। ওলাই যোৱাৰ পিছত কামকেইটা মই কওঁ হয়। তই ঠিক কথাই কৈছ দেই মাই, তই ঠিক কথাই কৈছ। মই আগতে এইবোৰ বুজিয়ে পোৱা নাছিলো। শিকা তোৰ বোৱাৰীক সেইবোৰকে শিকা, গম পাইছ নাই? কি ঠিক তোৰ বোৱাৰীয়ে আজিকালি সেই ডাঙৰ সেইবোৰ ডিজাইনাৰবোৰ নিচিনা হয় কিজান, বিভিন্ন ধৰণৰ কাপোৰ কানি বনাই কিজান। আমাৰ বোৱাৰীজনীক মই ধ্বংস কৰি পেলালো। তাইও ইচ্ছা কৰিছিলে নহয় এইবোৰ চুচা শিকিবলৈ, এইবোৰ এনেকে মই বোলে নেলাগে থ সেইখন চুচা মেলা কৰিবলৈ, ভগৱানে যিকেইডাল দিছে তেনেকে থবি বোলো, চুচিব মেলিব নেলাগে। গোটেই ছোৱালীবোৰ সোমাই থাকিব বোলো জাক পাতি হাঁহি খিকিন্দালি কৰি, তই বোলো পাহৰি থাকিবি বোৱাৰী নে জীয়ৰী, এই বুলি কলো। নাই, মোৰ ভুল হৈ গল। মই এতিয়া তাইক কব লাগিব, যা বাই বোলো বোৱাৰীয়েকে যেনেকে শিকিছেগে, তইও তেনেকে বোলো এতিয়া এইবোৰ চুচা মেলা শিকগে যা, সেই বুলি কব লাগিব। হ'ব ভনী, নাকান্দিবি, তোৰ এতিয়াও সময় আছে। বাই তই বৰ ধুনীয়া আশা এটা দিলি। সঁচাকে মোৰ এতিয়াও সময় আছে নি বাই নাৰ্ছ শিকিবলৈ? তোৰ কথা কোৱা
পোৱা নাই এইজনীও এই বোৱাৰীজনীৰ কথা কৈছো তাই এতিয়া এইবোৰ কি বোলে এতিয়াও সময় আছে গম পাও নাই আজিকালি দেখিছে না গাঁৱৰ বিয়াবোৰত সৰু বিয়াখনতে এইবোৰ কিবা গোলপে গোলপে আহি দিয়ে বহুত পইচা নিয়ে বোলে পোৱাহে শুনিছো আমি সেইবোৰ দেখিও পোৱা নাই একো চিনিও নাপাওঁ গম পালি সেইবোৰ কৰিব পাৰিব সময় যোৱা নাই এতিয়াও সময় আছে পঠিয়াই দিবি